নমস্কাৰ পিএলিছৰ সমদৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই জনক দাস এই মুহূৰ্তত দিবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ সম্প্ৰতি বিশ্বৰ 30খন দেশলৈ বিয়পিছে অমিক্ৰন ভাইৰাছ যোৱা 24 নৱেম্বৰত দক্ষিণ আফ্ৰিকাত অমিক্ৰন ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছতে এসপ্তাহৰ ভিতৰত ভাৰত আমেৰিকা জাৰ্মানী ফ্ৰান্সকে আদি কৰি বিশ্বৰ 30খন দেশলৈ বিয়পিছে অমিক্ৰন ভাইৰাছ সম্প্ৰতি বিশ্বৰ 30খন দেশলৈ বিয়পিছে অমিক্ৰন ভাইৰাছ যোৱা 24 নৱেম্বৰত দক্ষিণ আফ্ৰিকাত অমিক্ৰন ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছতে এসপ্তাহৰ ভিতৰত ভাৰত আমেৰিকা জাৰ্মানী ফ্ৰান্সকে আদি কৰি বিশ্বৰ 30খন দেশলৈ বিয়পিছে অমিক্ৰন ভাইৰাছ ভাৰতৰ কৰ্ণাটকত 2 ডিচেম্বৰত দুজনৰ দেহত ধৰা পৰে অমিক্ৰন ভাইৰাছৰ উপস্থিতি এই কথা ঘোষণা কৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে তাৎপৰ্যপূৰ্ণ বিষয় যে মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত যোৱা 10 নৱেম্বৰৰ পৰা 2 ডিচেম্বৰৰ ভিতৰত 9 গৰাকী বিদেশী যাত্ৰীৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ ইয়াৰ ভিতৰত এগৰাকী দক্ষিণ আফ্ৰিকাৰ বাকি 8 গৰাকী যাত্ৰী অন্য দেশৰ যাত্ৰী কেইগৰাকীৰ নমুনা পুনৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে অমিক্ৰন ভাইৰাছৰ সন্দৰ্ভত আজি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী স্বাস্থ্য বিশেষজ্ঞৰ সৈতে দিনৰ 1 বজাত এখন বৈঠকত মিলিত হ'ব আনপিনে মুখ্যমন্ত্ৰী বাসৱৰাজ বুমায়ে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডভিয়াৰ সৈতেও অমিক্ৰন ভাইৰাছ সন্দৰ্ভত বাৰ্তালাপত মিলিত হৈছে সমগ্ৰ বিশ্বৰ লগতে আৰৱতো দক্ষিণ আফ্ৰিকাৰ পৰা অহা যাত্ৰীৰ দেহত ধৰা পৰিছে অমিক্ৰন ভাইৰাছ অমিক্ৰন ধৰা পৰা আৰৱৰ ব্যক্তিজনক বৰ্তমান চিকিৎসা কৰি থকা হৈছে বিগত সময়ছোৱাত ব্যক্তিজনৰ সম্পৰ্কলৈ অহা লোকসকলক আইচোলেটেড কৰা হৈছে উল্লেখযোগ্য যে কৰ্ণাটকৰ 66 আৰু 44 বছৰ বয়সৰ দুজন লোকৰ দেহত ধৰা পৰিছে ভাইৰাছৰ উপস্থিতি সংক্ৰমণৰ কথা সংবাদমেলৰ জৰিয়তে অৱগত কৰে যুটীয়া স্বাস্থ্য সচিব লৱ আগৰৱালাই পুনৰবাৰ জনাইছো সম্প্ৰতি বিশ্বৰ 30খন দেশলৈ বিয়পিছে অমিক্ৰন ভাইৰাছৰ সংক্ৰমণ যোৱা 24 নৱেম্বৰত দক্ষিণ আফ্ৰিকাত অমিক্ৰন ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছতে এসপ্তাহৰ ভিতৰত ভাৰত আমেৰিকা জাৰ্মানী ফ্ৰান্সকে আদি কৰি বিশ্বৰ 30খন দেশলৈ বিয়পিছে অমিক্ৰন ভাইৰাছ ভাৰতৰ কৰ্ণাটকত 2 ডিচেম্বৰত দুজনৰ দেহত ধৰা পৰে অমিক্ৰন ভাইৰাছ এই কথা ঘোষণা কৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে উল্লেখযোগ্য যে মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত যোৱা 10 নৱেম্বৰৰ পৰা 2 ডিচেম্বৰৰ ভিতৰত 9 গৰাকী যাত্ৰীৰ দেহত ধৰা পৰে কোভিড পজিটিভ ইয়াৰ ভিতৰত এগৰাকী দক্ষিণ আফ্ৰিকাৰ বাকি 8 গৰাকী অন্য দেশৰ যাত্ৰী কেইগৰাকীৰ নমুনা পুনৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে এক তথ্য অনুসৰি দক্ষিণ আফ্ৰিকাত এতিয়ালৈ 183 গৰাকীৰ দেহত ধৰা পৰিছে অমিক্ৰনৰ সংক্ৰমণ সমান্তৰালভাৱে নেদাৰলেণ্ডত 16 গৰাকী হংকঙত 7 গৰাকী ইজৰাইলত 2 গৰাকী বেলজিয়ামত 2 ব্ৰিটেইনত 32 জাৰ্মানীত 10 অষ্ট্ৰেলিয়াত 8 ইটালীত 4 সুইচিয়াত 1 ডেনমাৰ্কত 6 অষ্ট্ৰিয়াত 4 কানাডাত 7 ছুইডেনত 4 ছুইজাৰলেণ্ডত 3 স্পেইনত 2 পৰ্তুগালত 13 জাপানত 2 গৰাকী ফ্ৰান্সত 1 গৰাকী ঘানাত 33 দক্ষিণ কোৰিয়াত 3 নাইজেৰিয়াত 3 ব্ৰাজিলত 2 গৰাকী নৰৱেত 2 গৰাকী আমেৰিকাত 1 গৰাকী সৌদি আৰৱত 1 গৰাকী আয়াৰলেণ্ডত 1 গৰাকী এগৰাকীৰ দেহত ধৰা পৰিছে ভাইৰাছৰ উপস্থিতি ভাৰতৰ শেহতীয়াকৈ দুজনৰ দেহত ধৰা পৰিছে কৰোনাৰ অতি সংক্ৰামক প্ৰজাতি অমিক্ৰন উল্লেখযোগ্য যে সংক্ৰমণৰ কথা সংবাদমেলৰ জৰিয়তে অৱগত কৰে যুটীয়া স্বাস্থ্য সচিব লৱ আগৰৱালাই কৰ্ণাটকত ইতিমধ্যে দুজনৰ দেহত ধৰা পৰিছে অমিক্ৰন ভাইৰাছৰ উপস্থিতি তাৰ পিছতেই বৃহস্পতিবাৰে এখন সংবাদমেলৰ জৰিয়তে যুটীয়া স্বাস্থ্য সচিব লৱ আগৰৱালাই
অমিক্ৰণ ভাইৰাছৰ সন্দৰ্ভত মন্তব্য আগবঢ়ায়। যুটীয়া স্বাস্থ্য সচিবগৰাকীয়ে সংবাদমেলত কি অৱগত কৰিছিল চাওঁ। रिकमेंडेशंस भी दी हैं जिसमें कि उन्होंने स्पेसिफिकली बताया है पब्लिक हेल्थ एंड सोशल मेजर्स, यानी कि उन्होंने बताया है कि चाहे वह यूज ऑफ मास्क हो, अपने हैंड हाइजीन प्रैक्टिसेज हो, फिजिकल डिस्टेंसिंग का मेंटेनेंस हो, हम हमेशा कहते रहे हैं कि इंडोर स्पेसेस में प्रॉपर वेंटिलेशन हो, हम क्राउडेड प्लेसेस को अवॉइड करें और हम अपने आप को वैक्सीनेट कराएं। तो WHO ने क्लियर इंडिकेशन दी है कि यह सारे टूल्स आज भी इस पर्टिकुलर वेरिएंट के लिए एप्लीकेबल हैं। तो हम आपके द्वारा सबसे अपील करना चाहेंगे कि जो मोस्ट इंपॉर्टेंट अंडरस्टैंडिंग जो इस वायरस के बारे में आज हम ले सकते हैं वह यह है कि हमारे जो पब्लिक हेल्थ के आज तक के करे हुए कार्य हैं वही कार्य हमें करते रहना है। साथ ही WHO ने यह भी कहा है कि जो हमारा PCR RT-PCR टेस्ट है वह ओमिक्रॉन इन्फेक्शन को डिटेक्ट कर सकता है और इसमें एक पर्टिकुलर एस जीन टारगेट फेलियर जो कि सर और फर्दर एक्सप्लेन भी करेंगे, तो एस जीन टारगेट फेलियर नोट की जाती है। तो जो 3 जीन्स के संबंधित RT-PCR टेस्ट होते हैं उसके द्वारा एक प्रोबेबल अंडरस्टैंडिंग कि यह ओमिक्रॉन वायरस म्यूटेशन इस पर्टिकुलर केस में है उसको भी डिटेक्ट करने की संभावना इजी हो जाती है। तो इसके द्वारा भी हम RT-PCR टेस्ट को भी यूज कर सकते हैं। यह भी एक चीज WHO ने हमें बताई है। साथ ही उन्होंने कहा है कि जो हमारे क्लिनिकल मैनेजमेंट प्रोटोकॉल हैं, जो हमारी एग्जिस्टिंग दवाइयां हैं, वह इस पर्टिकुलर वेरिएंट के लिए अभी दे रिमेन अनचेंज, वही मेथोडोलॉजी हमें यूज करनी है। वैक्सीन के बारे में उन्होंने बताया है कि अभी इंपैक्ट ऑन वैक्सीन को और एविडेंस की जरूरत है, जिसके बेसिस पे समझने की जरूरत है कि उस पर क्या इंपैक्ट पड़ेगा। और उन्होंने कहा है कि हो सकता है कि अगर ओमिक्रॉन से कोई ब्रेक थ्रू इन्फेक्शन होते भी हों तो भी हमारे यहाँ जैसे कि एंटीबॉडी रेस्पॉन्स के साथ साथ